আমি শিৱসাগৰ জিলাবাসীয়ে ভটিয়াপাৰ ৰিগত যিটো ভয়াৱহ কাণ্ড সংঘটিত হ'ল তাৰ পৰা আমি এটা কথা শিকিলো যে ONGCয়ে ভৱিষ্যত দিনত যদি কোনোবা ৰিগত এনেধৰণৰ যদি ভয়াৱহ কাণ্ড সংঘটিত হয় তেখেতলোকৰ কাৰিকৰী ব্যৱস্থাটো একেবাৰে যে শূন্য, তেখেতলোকৰ ওচৰত যে কোনো ধৰণৰ এক্সপাৰ্ট বিষয়া নাই এনেধৰণৰ কাণ্ড সংঘটিত হ'লে এই কথাবিলাক সম্পূৰ্ণভাৱে পোহৰলৈ আহিছে। বাহিৰৰ বিশেষজ্ঞ নহালৈকে ONGC কৰ্তৃপক্ষই বা ONGC প্ৰতিষ্ঠানে কোনো ধৰণৰ ব্যৱস্থা গ্ৰহণ কৰিব নোৱাৰে। তাৰ লগে লগে আমি ক'ব বিচাৰো ONGCয়ে ভটিয়াপাৰ স্থিত ৰাইজক কোনো ধৰণৰ সাহায্য বৰ্তমানলৈকে প্ৰদান কৰা নাই। তেখেতলোকে মিটিং কৰিছে, কিবা কৰিছে, এইবোৰ মাত্ৰ আখুৱা, কাগজে পত্ৰে কোনো ধৰণৰ তেখেতলোকক সাহায্য প্ৰদান কৰিম বুলি কোনো ধৰণৰ তেওঁলোকে বিবৃতি প্ৰদান কৰা নাই। SK পেট্ৰ বৰ্তমানলৈকে কোনো এজন ব্যক্তি ভটিয়াপাৰ স্থিত ৰাইজৰ লগত ক্ষতিগ্ৰস্ত লোকসকলক সহায় কৰাৰ বাবে তেখেতলোকে কোনো ধৰণৰ ব্যক্তি বৰ্তমানলৈকে উপস্থিত হোৱা নাই। আৰু তাৰ সমান্তৰালভাৱে আমি দেখা পাইছোঁ যে SK পেট্ৰৰ মালিকৰ ২ নম্বৰী তেল চোৰৰ মায়াত শিৱসাগৰ জিলা প্ৰশাসন কিন্তু মুগ্ধ হৈ গ'ল। মুখ্যমন্ত্ৰীও শেহতীয়াকৈ আমি দেখিলোঁ কঠোৰভাৱে তেখেতে তদন্তৰ কথা ক'লে, যিহেতু ২০২৬ নিৰ্বাচন আহি আছে, গতিকে ৰাইজক আভুৱা মাৰিবলৈহে তেখেতে মাত্ৰ SK পেট্ৰৰ ওপৰত তদন্তৰ ব্যৱস্থা কৰিম বুলি ক'লে। কিন্তু বৰ্তমান ONGC আৰু মুখ্যমন্ত্ৰীয়েও নেগুৰ পেলাই SK পেট্ৰৰ ২ নম্বৰী তেল চোৰৰ লীলাত মন্ত্ৰমুগ্ধ হৈ তেখেতলোকেও মুখ্যমন্ত্ৰীও স্বয়ং নৰম স্থিতি গ্ৰহণ কৰিছে। আমি অসমীয়া যুৱ মঞ্চ শিৱসাগৰ জিলা সমিতিৰ তৰফৰ পৰা মুখ্যমন্ত্ৰীক কৈছোঁ যে আপোনাৰ যদি সঁচাকৈ সাহস আছে, আপোনাৰ যদি বুকুত কলিজাত দম আছে, তেনেহ'লে আপুনি এই ২ নম্বৰী তেল চোৰ SK পেট্ৰৰ স্বত্বাধিকাৰী কৃষ্ণ আগৰৱালাৰ ওপৰত আপুনি যে তদন্তৰ ব্যৱস্থা কৰাৰ কথা কৈছিলে, অতি শীঘ্ৰে তদন্তৰ ব্যৱস্থা গ্ৰহণ কৰক। নহ'লে কিন্তু আমি অসমীয়া যুৱ মঞ্চই ভৱিষ্যত দিনত ইয়াতকৈ আৰু অধিক ভয়াৱহ কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। তাৰ কাৰণে কিন্তু আমি অসমীয়া যুৱ মঞ্চ কেতিয়াও জগৰীয়া নহ'ম। আজি আমাৰ সন্মানীয় মুখ্যমন্ত্ৰী ডাঙৰীয়াই ইমান ভাল অসমখনক লৈ কাম কৰি আছে, কিন্তু শিৱসাগৰ জিলা প্ৰশাসনে তেখেতক বুঢ়াগল দেখুৱাইছে। কাৰণ কেলৈ বাঘৰ দৰে জঁপিয়াই ফুৰা মুখ্যমন্ত্ৰী ডাঙৰীয়াক শিৱসাগৰ জিলা প্ৰশাসনে আজি বুঢ়াগল দেখুৱাইছে। কাৰণ আমি দেখিবলৈ পাইছোঁ স্বয়ং মুখ্যমন্ত্ৰী ডাঙৰীয়া আহি ইয়াত SK পেট্ৰৰ ওপৰত তদন্ত ঘোষণা কৰিলে, কৃষ্ণ আগৰৱালাৰ ওপৰত আমি অসমীয়া যুৱ মঞ্চই আমি এজাহাৰ দাখিল কৰিলোঁ। তাৰ পিছতো কিন্তু শিৱসাগৰ জিলা প্ৰশাসনে গ্ৰেপ্তাৰ কৰাটো দূৰৰে কথা, আজিলৈকে সোধপোছৰ কাৰণে তেখেতক মাতিব নোৱাৰিলে। গতিকে আমি প্ৰশ্ন কৰিব বিচাৰিছোঁ শিৱসাগৰ জিলাৰ প্ৰশাসনক, কিমান টকাত বিক্ৰী গ'লা তোমালোক? কি গোপন বুজাবুজি আছে তোমালোকৰ মাজত? কিমান মৰম চেনেহ কৰিলে তোমালোকক এই কৃষ্ণ আগৰৱালা? গতিকে অতি শীঘ্ৰে যদি এই কৃষ্ণ আগৰৱালা গ্ৰেপ্তাৰ নকৰে, SK পেট্ৰক যদি ব্লেকলিষ্ট নকৰে, আমি কিন্তু অসমীয়া যুৱ মঞ্চ শান্ত নাথাকিম। ইয়াতকৈ ভয়াৱহ আন্দোলন কাৰ্যসূচী হাতত ল'বলৈ বাধ্য হ'ম। আৰু ইয়াৰ বাবে জগৰীয়া হ'ব চৰকাৰ তথা শিৱসাগৰ জিলাৰ প্ৰশাসন।